বঙাইগাঁৱৰ দৃশ্য এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছে বঙাইগাঁৱলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বৰপেটা লোকসভাৰ পৰা ফণীভূষণ চৌধুৰীক দলে টিকট দিয়াৰ সময়ত ফণীভূষণ চৌধুৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল আনকি অভিযোগ মতে ফণীভূষণ চৌধুৰীয়ে টিকট পোৱাৰ পিছত কান্দিছিল কিন্তু ফণীভূষণ চৌধুৰীৰ অসন্তুষ্টিৰ মূল কাৰণ কি আছিল সেই বিষয়ে ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইলেকশনৰ টিকেটৰ কথা আছিলে তেতিয়া আমাৰ প্ৰাৰ্থীগৰাকীৰ উঠিব ইমান মন নাছিলে বঙাইগাঁও এৰি যাব মন নাছিলে মই কলো যে বঙাইগাঁও এৰিব নালাগে আপুনি বঙাইগাঁওতে থাকিব বঙাইগাঁওৰে কাম কৰিব খালি বঙাইগাঁওৰ লগত আৰু 9টা বিধানসভাৰ কাম কৰিব বঙাইগাঁও এৰিব নালাগে তেতিয়া বোলে ঠিকে আছে বঙাইগাঁওৰ প্ৰতি ইমান মৰম গতিকে বঙাইগাঁও ৰাইজেও হিমানে মৰম দেখুৱাব লাগিব আৰু সকলোৱে হাতীৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিব লাগিব হ'ব বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুমান ঘোষণা আগবঢ়ায় মহিলাৰ বাবে চাকৰিৰ ক্ষেত্ৰত সুখবৰ খালী হ'বলগীয়া চাকৰিৰ 30% পদ মহিলাৰ বাবে সংৰক্ষিত হ'ব সেয়েহে ছাত্ৰীসকলক ভালকৈ পঢ়িবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান যে আমি ল'ৰা ছোৱালীক বিশেষকৈ ছোৱালীক শিক্ষিত কৰিব লাগে এই যে 1.5 লাখ চাকৰি ওলাইছে তাত 30% কাৰ কাৰণে ৰিজাৰ্ভ মহিলাৰ কাৰণে ছোৱালীৰ কাৰণে এই যে বঙাইগাঁও মেডিকেল কলেজ হ'ব 1200 চাকৰি তাৰে 5-6 নাৰ্ছ লাগিব তাৰ মানে আজিকালি লৰাতকৈও ছোৱালীৰ ভৱিষ্যত বহুত বেছি ভাল কাৰণ নাৰ্ছ ল্যাবৰেটৰী টেকনিচিয়ান বহুত চাকৰি আছে য'ত ছোৱালীৰ বেছিকে প্ৰয়োজন এই সভাখনতে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ বিষয়ে বিতং তথ্য আগবঢ়ায় এই যে দুখীয়া মানুহখিনি মহিলাৰ বেংক একাউণ্টত যেতিয়াৰ পৰা 1250 টকা সোমোৱা আৰম্ভ কৰিছে ঘৰখনত এই মহিলাগৰাকীৰ সন্মান বাঢ়িছে নে নাই আজি আগতে হাজবেণ্ডে ভাবিছিলে যে মহিলাগৰাকী ঘৰত ভাত ৰান্ধি বনাব কিন্তু এতিয়া হাজবেণ্ডে জানে যে এই মহিলাগৰাকীয়ে 10 তাৰিখে বেংকৰ একাউণ্টৰ পৰা 1250 টকা পাব আৰু পৰিয়ালৰ খৰচাত সহযোগিতা কৰিব আজি বহুত মহিলাই মোক কয় যে মামা দাদা অৰুণোদয় পোৱাৰ কাৰণে আমাৰ ঘৰত কাজিয়া পেচাল নোহোৱা হৈ গ'ল এতিয়া আমাৰ ঘৰখন ধুনীয়াকৈ চলিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট দূৰদৰ্শী আছিল মোদীয়ে বেংক একাউণ্টৰ কথা কোতে কোনো বুজাই নাছিল বেংক একাউণ্ট থকাৰ বাবে আঁচনিৰ ধন সকলোৱে পাইছে আপোনালোকে চাওক মোদী ডাঙৰীয়াই কিমান দূৰলৈকে চিন্তা কৰে তেওঁ যেতিয়া বেংকৰ একাউণ্ট বনালে মানুহে ক'লে বেংক একাউণ্টৰ কি লাভ হ'ব কিন্তু আজি বেংক একাউণ্ট থকাৰ কাৰণে অৰুণোদয় হ'ব পাৰিলে বেংক একাউণ্ট নাথাকিলে অৰুণোদয় হ'ব পাৰিলেহেঁতেন নেকি তাৰ পিছত ক'লে মোদী ডাঙৰীয়াই ৰেচন কাৰ্ড বনাওক কি কৰিম ৰেচন কাৰ্ড 5 কেজি চাউল পাম মধ্যবিত্ত মানুহে ভাবে মুকটো চাউল নালাগে মুকনো মই ৰেচন কাৰ্ডখন লৈ কি কৰিম কিন্তু আজি ৰেচন কাৰ্ডখন হাতত ললে হস্পিটালত 5 লাখ টকালৈকে আমি ট্ৰিটমেণ্টৰ খৰচ দিব নালাগে 5 লাখ টকালৈকে আজি আমি বিনামূলীয়া ট্ৰিটমেণ্ট পাওঁ মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে ফণীভূষণ চৌধুৰীৰ হৈ বৰপেটা লোকসভা সমষ্টিৰ অধীনস্থ কেইবাটাও বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা